এইটো কামাখ্যা গেট পাই গ'লো হয় guys। হয় আমি এতিয়া যাম ওপৰত গৈ আছো আমি। হয় আমি এতিয়া পূজাৰ সামগ্ৰীবোৰ লৈ পেলাই আগুৱাই গৈ আছো। চেনেলটো যদি ভাল লাগে সাবস্ক্ৰাইব কৰি লাইক এটা কৰিব, কমেন্ট কৰিবলৈ নাপাহৰিব দেই। আপোনালোকে আহক দৰ্শন কৰোঁ কামাখ্যা মন্দিৰ। আপোনালোকে আহক মন্দিৰলৈ বুলি ধৰক পাম বেছি দেৰি নহয়, অলপমান যাব লাগিব। দেখা পাইছে চিৰি ভালেকেইটা আছে, আপোনালোকে চাই থাকক ভাল লাগিব। আমি গৈ আছো ওপৰত, অকণমান গ'লে আমি মা দৰ্শন কৰিবলৈ পাম। আমি গেটটো ওচৰলৈ আহি পালোঁ। আমি গেটটো পালোঁ, এখন পাম ওচৰলৈ গ'লোঁ, পাই গ'লোঁ। গেট দেখা পাইছে, গেট আপোনালোকৰ সন্মুখত গেটটো। আমি গেটখনৰ ভিতৰলৈ প্ৰৱেশ কৰিম। গেটৰ ভিতৰলৈ সোমাই আহিলোঁ। মন্দিৰটো দেখা পাইছে, এনেকৈ কেমেৰাত লৈ লওঁ, মোবাইলত ধুনীয়াকৈ ফটো মাৰি লৈ ল'ব, ভাল লাগিব আপোনালোকৰ। পিছলৈ আহিব। হয় আমি আগৰ ফালে যাওঁ গছৰ তলত। হয় যিহেতু গছৰ তলত ছাঁ পৰি আছে, ভাল লাগিব আপোনালোকৰ। ময়ো অলপ সময় ইয়াতে ইফাল কৰি মন্দিৰটো ভালদৰে দেখাব পাৰিম আপোনালোকে। এইবাৰ আহিছোঁ আমি পূজা কৰিবলৈ। পূজা কৰি আছে মোৰ ফেমিলি। হয় আমি পূজা বাহিৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ। অলপ বেক চাইডে পৰা দেখাই দিম আপোনালোকক, কিমান ধুনীয়া মানে এটা সৌন্দৰ্য দূৰৰ পৰা ওলোটাকৈ দেখাই দিছোঁ। এতিয়া আপোনাৰ ইফালে মোৰ ফেমিলি আৰু মোৰ তেওঁৰ ভণ্টিক লগত লৈ আহিছে কামাখ্যা দেখাবলৈ। যিহেতু অহা নাই, গাঁৱৰ পৰা আহিছে, চাই থাকক। আহি গ'লোঁ পিছফালৰ পৰা আকৌ একবাৰ ওপৰলৈকে। এবাৰ আমি আহি গ'লোঁ ওপৰলৈকে। ইয়াৰ পিছত আমি যাবলৈ ওলাইছোঁ। আমি অলপ সময় বেছি ঘূৰা ঘূৰি কৰিছোঁ, ভাল লাগিছে যিহেতু আমাৰ ঘূৰি। এইবাৰ অলপমান লাগিছে, আমি এইবাৰ যাম অলপ আগৰ ফালে দেখাই দিওঁ। ইয়াৰ পিছত আমি যাব লাগিব অলপ পুখুৰীটোলৈ। পুখুৰীটোলৈ এতিয়া আমি ৰাওনা হৈছোঁ। এয়া চাওক পুখুৰীটোৰ তললৈ যাই আছে, আমিও গৈ আছোঁ লগে কেমেৰাখন লৈ, দেখাই পাব। ইয়াৰ পিছত ইয়াৰ পৰা পানী অলপ লৈ পেলাই ছিটিকাই দিম ওপৰত, শান্তি পানীৰ নিচিনা বহুত ঠাণ্ডা চেঁচা পানীটো দেখিবলৈ পাব আপোনালোকে। কিমান ভাল লাগে, আহক আপোনালোকেও আহি একবাৰ মা দৰ্শন কৰক, মা কামাখ্যাৰ। আপোনাৰ মনটো নিশ্চয় ভাল লাগিব। যিহেতু আমাৰ গুৱাহাটী চহৰত এইখনেই এখন সকলোৰ প্ৰিয় মন্দিৰ। হয় এই প্ৰিয় মন্দিৰ আমাৰ। ইয়াৰ পিছত আপোনাৰ দেখা পাইছে কাছ, ঠিক আছে। এই অলপ জুম কৰি দিছোঁ, কাছটো চাব পাৰিব। কাছটোৰ লগতে কেমেৰাটো জুম কৰি দিয়াৰ লগে 4-5টা ওপৰত বহি আছে কাছ, আপোনালোকে দেখা পাইছে, ভাল লাগিছে। পিছত আমি ওপৰলৈ আকৌ একবাৰ আহিলোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ। এইবাৰ এই মন্দিৰৰ চাইডে আমাৰ টিলিঙাবোৰ বান্ধা আছে, তাকে একবাৰ দেখাবলৈ। যিহেতু মন্দিৰ আজি দুপৰীয়া ভাগত আহিছোঁ আমি, মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে, আপোনালোকক দেখাইছোঁ। অলপ সময় বন্ধ আছে, আপোনালোকে আহিব নাপাহৰিব দেই।